ধনৰ পৰা অত্যাচাৰ বন্ধ কৰক। ধনৰ পৰা অত্যাচাৰ বন্ধ কৰক। দণ্ডৰ হেৰি পৰা পেচাবখানা নচলিব। বেআইনীভাৱে নিৰ্মাণ কাৰ্য বন্ধ কৰক। বেআইনীভাৱে নিৰ্মাণ কাৰ্য বন্ধ কৰক। বেআইনীভাৱে নিৰ্মাণ কাৰ্য বন্ধ কৰক। ইয়াৰ লগত জড়িত বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ লগত জড়িত বিভাগীয় কৰ্তৃপক্ষৰ ব্যৱস্থা গ্ৰহণ কৰক। আজি এনেকুৱা এটা অন্যায় চলি আছে চলন্তপাৰা বজাৰত যে আমাৰ আজি 15 বছৰ 20 বছৰ আগৰ পৰা ইয়াতে কুঁৱা আছিলে, ইয়াতে তাৰা পাম আছিলে। মাছ বজাৰৰ বেপাৰীসকলে ইয়াৰ পৰা পানী লৈ মাছৰ বিজনেছ কৰিছিলে। চব্জিৰ দোকানীসকলে, বিভিন্ন দোকানীসকলে সদায় পানীটো সদায় লাগে। পানী একদম জীৱন, পানী ছাড়া কোনেও চলিব নোৱাৰে। ঘৰ বনোৱাৰ আগতেও আমি পানীৰ ব্যৱস্থা কৰিব লাগে। কিন্তু এই বাবু শৰ্মা নামে মানুহ এজন ইয়াতে এই 2টা ৰুম দখল কৰি সেই বাথৰুম লেট্ৰিন বন্ধ কৰি দিছে, কুঁৱা বন্ধ কৰি দিছে, তাৰপিছত তাৰা পাম্প বন্ধ কৰি দিছে। এই অবৈধভাৱে এই দখল কৰি আছে এইবিলাক। সেইকাৰণে আমি গোটেই ৰাইজে চলন্তপাৰা অঞ্চলৰ গোটেই ৰাইজে এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। মিটিং আকাৰে আমি এটা কমিটি বনালোঁ। পেচাবখানা আছিলে, লেট্ৰিন আছিলে, কুঁৱা আছিলে, তাৰা পাম্প আছিলে, এইবিলাক বন্ধ কৰাৰ কাৰণে তেওঁলোকে দিছে নেকি, এওঁলোকে আহি আমি প্ৰতিবাদ কৰিছোঁ ৰাইজে। আৰু লেচিক মাতিছিলোঁ, লেচি অহা নাই। আমি গোটেই ৰাইজে মাতিছিলোঁ যে লেচি আহিব লাগে ইয়াতে, তেওঁৰ পৰা মই কথাবিলাক শুনিম। তেওঁ আজি মিটিঙতো উপস্থিত নহ'ল। বাবু শৰ্মা নামে ইয়াতে এজন মানে আছে, সেই মানে এই গুণ্ডাৰা চলাই চলন্তপাৰা তছনছ কৰিছে আৰু এতিয়াও সেই গুণ্ডাৰা চলাই আছে। তেওঁ একচ্ছত্ৰ ভাবে যে মই চলন্তপাৰা বজাৰখন মোৰ পিতৃ সম্পত্তি, মই যি ইচ্ছা তাকে কৰিম। আজি এজন দোকানীয়ে কমপ্লেইন দিছে যে মোৰ দোকানত মানে বন্ধ কৰিব কয়, মোক কয় জেহাদী। তেওঁ দাড়ি ৰাখিছে কাৰণ তাক জেহাদী বুলি কয় এই বাবু শৰ্মা। সেই মানুহজন মানে আমাৰ মিটিঙতে কথাটো উত্থাপন কৰিলে যে মই কেনেকৈ জেহাদী হ'লোঁ, মই এই চলন্তপাৰা লোকেল মানুহ, মই দোকান কৰি খাওঁ আৰু মোক মানে ভয় দেখায় যে তই জেহাদী, মোৰ দোকানটা বন্ধ কৰিব আহে। বিভিন্ন ধৰণৰ অত্যাচাৰ তেওঁ চলাই আছে। ৰাজনৈতিক প্ৰভাৱটো মই দেখা নাপাওঁ। এতিয়াতো কোনো ৰাজনীতি তেওঁ AGP দলৰো কোনো কৰ্মী নহয়, BJP দলৰো কোনো কৰ্মী নহয়, কোনো দলেই তাক মানে গ্ৰহণ কৰা নাই। এতিয়া তেওঁতো কৈ আছে মই একেবাৰে ডাঙৰ নেতা, মই AGP নেতা, মই BJP নেতা, কিন্তু ক'তো তাৰ নামেই নাই। মই দেখিলোঁ কিন্তু দম দি ধাপ্পাবাজি কৰি এইবিলাক কৰি আছে। আমি আজি কমিটি বনালোঁ এটা। সেই কমিটি আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিম, আমাৰ মাননীয় উপায়ুক্ত ডাঙৰীৰ লগত যোগাযোগ কৰিম, চিভিলৰ লগত যোগাযোগ কৰিম। প্ৰয়োজন হ'লে আমি বিভাগীয় মন্ত্ৰী আছে তেওঁক লগ ধৰি এই কীভাৱে চলি আছে কাৰ্যকলাপবিলাক সব গোটেই কথা ক'ম। এই আৰু আমি পদক্ষেপ লৈছোঁ। এই সব সচেতন নাগৰিক সব আহিছে ইয়াতে, বজাৰৰ দোকানীবিলাক আহিছে। তেওঁলোকৰ ইমান দিন দম বন্ধ হৈ আছিলে, কথা ক'ব পৰা নাছিলে। তেওঁৰ ভয়তে সদায় ভয় আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছিলে বজাৰখনত। আচলতে এজন ব্যক্তিয়ে এইবিলাক কৰি আছে, এজন ব্যক্তিয়ে এই অন্যায় কৰ্মবিলাক কৰি আছে। কিছুমান আমাৰ উৰ্ধ্বতন কৰ্তৃপক্ষই গমেই নাপায়, যাৰ কাৰণে এইবিলাক চলি আছে। এতিয়া গম পাব আচলতে এই মানুহজন কোন আছিল, কি কৰিছিল। তেওঁৰ মানে এজন পঞ্চায়তৰ মেম্বাৰ হোৱাৰ যোগ্যতা নাই, সেইজন মানুহ আজি চলন্তপাৰা বজাৰখন মানে গ্ৰাস কৰিছে যে মোৰ এই বজাৰখন মোৰে বজাৰ। মাটি কিন্তু বজাৰৰ মাটি, চৰকাৰী মাটি, বজাৰৰ মাটি, বজাৰৰ মাটি, সব বজাৰৰ মাটি। আজি চলন্তপাৰা বজাৰত এজন ব্যক্তিয়ে বেআইনীভাৱে ভূমি বেদখল কৰি, কোন ব্যক্তি, বাবু শৰ্মা নামৰ ব্যক্তি এজনে, তেওঁ আমাৰ ইয়াতে চৰকাৰে ইয়াতে হেৰি কৰা প্ৰতিষ্ঠা কৰা টিউবৱেল, লেট্ৰিন, বাথৰুম, কুঁৱা এইবিলাক চব ধ্বংস কৰিছে, কৰি মেলি ঘৰ বনাইছে। কিন্তু এই ঘৰ বনোৱাৰ ক্ষেত্ৰত যিটো বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমতি ল'ব লাগে, এই বিষয়ে আমি অৱগত নহয়। গতিকে আমাৰ ৰাইজৰ এটা দাবী যে এইবিলাক উচ্ছেদ কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এইজন মানুহে এটা একচ্ছত্ৰী সম্ৰাট চলে। এইমাত্ৰ হজৰত আলীয়ে কৈছে, হজৰত আলীক বোলে কেছ দিছে পুলিচত, তাতে মিছাই ষড়যন্ত্ৰ কৰি কেছ দি মানুহটোক ফচাইছে, কোনোবাই এটাক জেহাদী বনাইছে। প্ৰতিবাদ কৰিলে ইয়াৰ এগেইনষ্টত লাগে। আৰু এখন কমিটি বনাইছে, যিখন কমিটিত তাৰ মানুহকেইটাক লৈহে কমিটি বনাইছে, বাকী মানুহ কমিটিত মাতা নাই, মেকিং কৰি কমিটি বনাইছে। এনেকুৱা ষড়যন্ত্ৰ চলি আছে আগৰ পৰাই। তেওঁ এজন ডন আছিল আৰু সেই ডনগিৰি আজিও চলাই আছে। গতিকে আমি তাৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আজি আমি এখন কমিটি বনাইছোঁ, এই কমিটিৰ দ্বাৰাই আমি বজাৰখনত বেআইনী বেদখল উচ্ছেদ কৰি নিবনুৱা যুৱকসকলক এটা স্থান দি আৰু
বজাৰখন ছুপাৰ মাৰ্কেট হিচাপে উন্নতি কৰাৰ কাৰণে আমি চৰকাৰক দাবী জনাম আৰু স্থানীয় যুৱক স্থানীয় যিখিনি ব্যৱসায় আছে তেওঁলোকে যাতে স্থান পায় বজাৰখনত ঘৰ বনাইছে আমাক বেজাৰৰ লচিয়ে বনাইছে যে ইলিগেলি তেওঁলোকে ঘৰ বনাই আছে বজাৰৰ লচিক অৱগত কৰা নাই যে আমি এটা অৱগত নহয় তেওঁ নিজ খুচিমতে এইবিলাক কাম কৰি আছে আৰু বিভাগীয় কৰ্তৃপক্ষৰ এটা মানে হেৰি নহয় তেওঁলোকে কোনো আমাক কমিটিবিলাকক জনা নাই কমিটিক এভইড কৰি এইবিলাক ইলিগেল কাম চলি আছে গতিকে এই ইলিগেল কাম বন্ধ কৰিব লাগে আৰু বজাৰখন এখন ভাল বজাৰ এতিয়া হওক ছুপাৰ মাৰ্কেট হওক আৰু যদি ইয়াৰ লোকেলিটি যিমান মানুহ আছে যিমান নিবনুৱা যুৱক আছে ব্যৱসায় আছে সকলো এটা ষ্টাৰ্ট হওক ইলিগেল এতিয়া বহুতে মাটি দখল কৰি সি দোকানদাৰে ইয়াতে নকৰে সেইটো দোকান ভাড়া খাই আছে 7টা প্লট গতিকে এইবিলাক উচ্ছেদ হ'ব লাগে তাত ষ্টাৰ্ট দিব আমাৰ যুৱকসকলে তেওঁলোকে পাব লাগে এইবিলাক ষ্টাৰ্ট দিব লাগে ইয়াতে